নমস্কাৰ পুনৰবাৰ সকলোলৈকে প্ৰণাম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি পাঠ কৰিবলৈ লৈছোঁ 16শ শতিকাৰ মহান কবি আৰু দাৰ্শনিক তুলসীদাসে ৰচনা কৰা শ্ৰী শ্ৰী হনুমান চালিচাভাগ। এই চালিচাভাগ পাঠ কৰাৰ আগে আমি কিছুমান নিয়ম কৰিব লগা হয়। আমি এভাগি ৰঙা উমলি আসনত বহি লৈ প্ৰথমতে হাত জোৰ কৰি হাতৰ তলুৱাত এভাগি জল লৈ মই কোনে পাঠ কৰিবলৈ লৈছো আৰু কি উদ্দেশ্যেৰে পাঠ কৰিবলৈ লৈছো আৰু কাৰ নামেৰে পাঠ কৰিবলৈ লৈছো এই কথাখিনি কৈ এভাগি মন্ত্ৰ গাই তাৰ পাছতে আমি চালিচাভাগলৈ আগবাঢ়িব পাৰোঁ। মন্ত্ৰভাগি হ'ল ওম নমো হনুমন্তে রুদ্রাবতারায় সর্বশত্রু সংহারণায় সর্বরোগহরায় সর্ববশীকরণায় রাম দূতায়ে স্বাহা। এই বুলি এই মন্ত্ৰভাগি 3বাৰ স্মৰণ কৰি গুৰু গণেশৰ নাম লৈ চালিচাভাগ পাঠ কৰিম। এতিয়া ময়ো চালিচাভাগলৈ আগবাঢ়িছোঁ। ওম গণেশায় নমঃ। শ্রী গুরু চরণ পদ্ম স্মরি মনে মনে কোটিবার প্রণাম গুরুর চরণে। শ্রীরাম চরণ পদ্ম করিয়া স্মরণ চতুর্বর্গ ফলে যেন লঘুক্ষণ বুদ্ধিহীন হই অতি পবন কুমার গুচুয়া মনের ক্লেশ মনৰ বিকাৰ। জয় জয় হনুমান গুণৰ সাগৰ জয় হে কপিহ প্ৰভু দয়াৰ আধাৰ। শ্ৰীৰামৰ দূত তুমি অতি বলৱান অঞ্জনাৰ পুত্ৰ তুমি পৱন সুত নাম। বজৰংগী মহাবীৰ তুমি হনুমান কুমতি নাশিয়া কৰা কুমতি প্ৰদান। কাঞ্চন বৰণ তজু তুমি হে সুবেশ কৰ্ণত কুণ্ডল সুখে খুচি খুচি বেশ। ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ। অপৰূপ বাহু তব পৱন নন্দন মহাতেজ ৰুচিৰূপ জগতে বন্দন। বিদ্যাবান গুণবান তুমি হে চতুৰ শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আতুৰ। সৰ্বদা ৰামেৰ আজ্ঞা কৰিছা পালন হৃদয়ত লৈ ৰাম সীতাও লক্ষ্মণ। সূক্ষ্ম ৰূপ ধৰি তুমি লংকা দেখিলা বিকট ৰূপৰে লংকা ধ্বংস কৰিলা। ভীম ৰূপে কৰা তুমি অসুৰ সংহাৰ সৰ্বকাৰ্যে সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰ। সঞ্জীৱনী আনি তুমি জীয়ালা
মন ৰঘুবীৰতাৰ বাবে আনন্দিত মন। ৰঘুনাথে দিলে তোমাক আলিংগন দান কৰে ভাতৃস্থান ভৰত সমান। ত্ৰিভুৱনে বিয়পিব তজু যশ খ্যাতি, এই বুলি আলিংগন কৰে ৰঘুপতি। অনক ব্ৰহ্মাদি যত দেৱ মুনিগণ, নাৰদ শাৰদ আদি দেৱ ঋষিগণ। যমৰাজ কুবেৰ আৰু দিকপালগণ, কবি কবিৰে যত ভৰা ত্ৰিভুৱন। ভোগীবৰ উপকাৰ তুমিয়ে কৰিলা, ৰামৰ লগত মিলাই ৰাজপদ দিলা। তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণে, হৈছিল ৰাৱণৰ ভয়ে হবে কম্পমান। সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্যদেৱে দেখে, সুমধুৰ ফল বুলি ভাবে কেগ্ৰাহে। জয় ৰাম বুলি তুমি অসীম সাগৰ, পাৰ হৈ প্ৰৱেশিলা লংকাৰ ভিতৰ। দুৰ্গম যতে কৰ্ম আছে ত্ৰিভুৱনে, সুগম কৰিলা তুমি ৰাম ৰাম গানে। শ্ৰীৰামৰ দ্বাৰ ৰক্ষী শ্ৰীৰামচন্দ্ৰৰ দ্বাৰে, তজু অনুমতি বিনা সোমাব নোৱাৰে। শৰণ লৈলো প্ৰভু আমি যে তোমাৰ, ভয়ে ভয়ে ৰক্ষা কৰা বিপদে আমাৰ। নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ, তোমাৰ অহংকাৰতে কপে ত্ৰিভুৱন। ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে, মহাবীৰ তজু নাম এই সদা স্মৰে। ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ, মহাবীৰ তজু নাম স্মৰে নিৰন্তৰ। সংকটত হনুমানে ৰক্ষা কৰি যায়, হনুৰ চৰণে ভক্তি ৰাখিবা সদায়। সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ৰজা, শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা। তোমাৰ চৰণে দেৱে মন প্ৰাণ দিব, জীৱনত সেইজনে সদা সুখ পাব। প্ৰবল প্ৰতাপ তজু হে বায়ু নন্দন, তজু নামে উজ্জ্বলিব এই ত্ৰিভুৱন। সাধু সন্ন্যাসীকো ৰক্ষা কৰা মতিবান, শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান। অষ্টসিদ্ধি নৱসিদ্ধি কিবা যদি আছে, সকলোৱে সিদ্ধি হয় তোমাৰ কৃপাতে। তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ,
ৰামৰ তুমিয়ে দাস জানে সৰ্বজন তোমাৰ ভজন কৰি লাগিব ৰামক জনমে জনমে কে দুখ বিমোচক অন্তকালে পাবতে ৰামৰ চৰণ এইষাৰ কথা শুনা হব ভক্তগণ সকলো বিষয় ত্যাগী বোলা হনুমান হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান সৰ্বদুখ আঁতৰিব সংকট কাটিব যিজন হনুমন্ত স্মৰণ কৰিব জয় 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 প্ৰভু জয় হনুমান তোজো কৃপা বিনে মোৰ গতি নাইয়া যেইজনে শতবাৰ এই পাঠ কৰে সকলো অশান্তি তাৰ নাশ হৈ পৰে হনুমান চালিসা যে সদা পাঠ কৰে সিদ্ধি লাভ কৰে আৰু বিপদ তৰে দাসৰু দাসী পূৰ্ণিমা শ্ৰী হৰি দাস মনৰ মন্দিৰত প্ৰভু সদা বাস মনৰ মন্দিৰত প্ৰভু সদা বাস পৱন নন্দন সংকট হৰণ মঙ্গল মূৰ্তি ৰূপ শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন তুমি হৃদয়ৰে পূপ পৱন নন্দন পৱন বিক্ৰম ৰাম অনুগত চালিসাহি ইয়াতে সমাপ্ত কৰিছো পদে থাকে যে নামতি চালিসাহি ইয়াতে সমাপ্ত কৰিছো পদে থাকে যে নামতি হৰি ৰাম